প্ৰত্যেকটো জাতিৰে সাজ পানী কি কয় তো ভট্টা বেলেগ চবৰে আহোমৰ সাজ পানী খাব নে মিচিঙৰ চাই মদ খাব বড়োৰটো খাব নে ডিমাচাৰটো খাব ইমান বস্তু থকাৰ পাছতো কিন্তু আমি অসমক বনাব পৰা নাই অকল সাগৰৰ পানী টোপাত মানুহক তাতে ফুৰিবলৈ দি আৰু ফেনী খুৱাই যদি ফেনী মানে আমাৰ অসমৰ চুলাই মদৰ নিচিনা খুৱাই যদি এক বছৰত এজন মানুহৰ ইনকাম 6,15,000 কৰিব পাৰে কিয় অসমৰ তেল কয়লা চুনিল চাহপাত সব থকাৰ পাছতো খেতি থকাৰ পাছতো ব্ৰহ্মপুত্ৰ থকাৰ পাছতো কাজিৰঙা থকাৰ পাছতো শিৱসাগৰ থকাৰ পাছতো কিয় অসমৰ এজন মানুহৰ ইনকাম 1,20,000 টকা হৈছে কোনো টাটাই আহি আমাৰ অসমীয়াক ধনী কৰি দিব নোৱাৰে কোনো ৰিলায়েন্স বা কোনো আদানী আহি অসমীয়াক ধনী কৰি দিব নোৱাৰে অসমীয়া যদি ধনী হ'বলৈ পায় অসমৰ প্ৰত্যেকটো টকা অসমতে ব্যৱহাৰ হ'ব লাগিব টকাক আমি পুঁজি টকাক আমি কেপিটেলত পৰিণত কৰিব পাৰিব লাগিব আৰু সেই কাৰণে প্ৰত্যেকজন অসমীয়াক আজিকালি শিকাবলগীয়া প্ৰথম কথাটোৱে হ'ল যে প্ৰত্যেকজন অসমীয়া পেছাদাৰী হ'ব লাগে কোনো টাটা কোনো বিৰলা কোনো ৰিলায়েন্স কোনো আদানী বা আম্বানীয়ে আমাৰ এই জাতিৰ ভৱিষ্যত বদলাব নোৱাৰে যদি ৰাইজৰ দলে চৰকাৰ কৰে 2031 চনৰ ভিতৰত ৰাইজৰ দলে অসমত কি কাম কৰি পেলাব তাৰ সমুদায় কৰ্মসূচী ইয়াত সন্নিৱিষ্ট কৰা আছে প্ৰত্যেকটো ইছ্যু জাতীয় ইছ্যুৰ পৰা বিদেশী সমস্যাৰ প্ৰশ্নৰ পৰা অসম চুক্তিৰ পৰা 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ পৰা বিভূতাৰৰ সমস্যাৰ পৰা প্ৰত্যেকটো প্ৰশ্নৰ উত্তৰ পাবৰ কাৰণে আৰু লগতে আমি কেনেকৈ অসমখন উন্নত কৰিম কেনেকৈ আগুৱাই লৈ যাম আমাৰ ভিজন কি তাক সম্পূৰ্ণ বুজিবৰ কাৰণে যিখন কিতাপত গোটেই বস্তুখিনি লিখি থোৱা আছে সেই কিতাপখনৰ নাম আমাৰ সপোনৰ অসমখন অসমবাসীৰ জাতীয় কৰ্মসূচী এইখন হ'ল আমাৰ কৰ্মসূচী আজিৰ দিনটোত আমাৰ এজন এমএলএ কিন্তু 2026 চনত আমি কমেও 20ৰ পৰা 25 জন এমএলএ জিকাবৰ কাৰণে সম্পূৰ্ণৰূপে চেষ্টা যদি 20ৰ পৰা 25 জন এমএলএ জিকাব পাৰো তেতিয়াহ'লে আমাক বাদ অসমত কোনেও চৰকাৰ কৰিব নোৱাৰে আমাক বাদ যদি চৰকাৰ কোনেও কৰিব নোৱাৰে অথবা আমি যদি চৰকাৰ কৰো তেতিয়াহ'লে আমি প্ৰথমতে 5টা কাম কৰিম আমি চৰকাৰ গঠন কৰাৰ 5 বছৰৰ ভিতৰত অসমৰ প্ৰতিডৰা পথাৰত পানী যোগানৰ ব্যৱস্থা কৰিম ইৰিগেশ্যন 100% ইৰিগেশ্যন বানপানীৰ পৰা পথাৰখন ৰক্ষা কৰিম আৰু বছৰৰ সকলো সময়তে পথাৰডৰাত খেতি কৰিব পৰা যাক ইংৰাজীত ৰাউণ্ড দ্য ইয়েৰ কাল্টিভেশ্যন বুলি কয় বছৰৰ সকলো সময়তে খেতি কৰিব পৰা ৰাজ্যত পৰিণত কৰি অসমক প্ৰকৃত অৰ্থত কৃষি প্ৰধান ৰাজ্যত পৰিণত কৰিব আৰু স্পষ্টকে কৈছো যে চৰকাৰৰ দায়িত্ব হ'ব যে প্ৰত্যেকটা পথাৰত পানী দিম লগত আমি ট্ৰেক্টৰ দিম প্ৰতিখন গাঁৱত খেতিয়কৰ দায়িত্ব হ'ব প্ৰত্যেকটা পথাৰত খেতি কৰা যদি খেতি কৰে তেতিয়াহ'লে খাজনা ফ্ৰী কৰি দিয়া হ'ব আৰু যদি খেতি নকৰে তেতিয়াহ'লে 5 গুণ খাজনা বৃদ্ধি কৰি দিয়া হ'ব প্ৰত্যেকজন মানুহে খেতি কৰিব আৰু এনেকৈ আমি অসমৰ মানুহৰ ইনকাম লগে লগে খেতিৰ জৰিয়তে 3 গুণলৈ বৃদ্ধি কৰিম এতিয়া যদি 1 গুণ পায় তেতিয়া 3 গুণ 3টা খেতি কৰাৰ লগে লগে ইনকাম ডাবল নহয় আমি 5 বছৰৰ ভিতৰত খেতিয়কৰ ইনকাম প্ৰথমতে অকল খেতিৰ জৰিয়তে 3 গুণ কৰিম যদি আমি চৰকাৰ গঠন কৰো তেতিয়াহ'লে খেতিয়কে উৎপাদন কৰা প্ৰত্যেকটো বস্তুৰ আমি মিনিমাম ছাপোৰ্ট প্ৰাইচ দিম ন্যূনতম সমৰ্থন মূল্য দিম খেতিয়কে উৎপাদন কৰা ধান খেতিয়কে উৎপাদন কৰা মাল খেতিয়কে উৎপাদন কৰা মৰাপাট খেতিয়কে উৎপাদন কৰা শাক পাচলি প্ৰত্যেকটো বস্তুৰ আনকি ক্ষুদ্ৰ চাহ খেতিয়কৰ পাত ন্যূনতম সমৰ্থন মূল্য দিম ন্যূনতম সমৰ্থন মানে হ'ল যে যদি খেতিটো কৰিবৰ কাৰণে খৰচ হৈছে 1 কেজিত 5 টকা তেতিয়াহ'লে খেতিয়কজনে সেই বস্তুটো পাব 15 টকা অসম চৰকাৰে যেনেকৈ ধান কিনে এতিয়া এইটো আমাৰ পৰিকল্পনা আছে আৰু আমাৰ দাবী অনুসৰি অসম চৰকাৰে অসমত ধান কিনিবলৈ বাধ্য হৈছে এইটো আমাৰ পৰিকল্পনা ৰাইজৰ দলৰ পৰিকল্পনা তো সেইটো বিধানসভাটো স্বীকাৰ কৰি লৈছে চৰকাৰে আপোনালোকে নিশ্চয় জানে চাপোজ আমি বিলাহী খেতি উৎপাদন কৰোঁ বিলাহী খেতি যদি আমাৰ ভাল উৎপাদন হয় আমি 2 টকাত 1 কেজি বিলাহী বিক্ৰী কৰোঁ একদম কম দাম থাকে তেতিয়া আমি বিলাহী কিনি খাওঁ গুৱাহাটীত 50 টকা দাম আমি যদি আমাৰ চৰকাৰ গঠন কৰোঁ কি কৰিম জানেনে খেতিয়কৰ পৰা ডাইৰেক্টলি আমি সেই বিলাহীটো কিনি ল'ম নহ'লে বা যি মানুহে সেই বিলাহী কিনিব তাক কৈ দিম যে 5 টকা বিলাহী খৰচ হৈছে 15 টকাৰ তলত যদি কোনোবাই কিনা তেতিয়াহ'লে সেই বেপাৰীজন গ্ৰেপ্তাৰ কৰা হ'ব খেতিয়কক 15 টকাত বিলাহী দাম দি আমি কিন্তু বিলাহীৰ দাম বঢ়াই নিদিওঁ বিলাহীৰ দাম আমি গ্ৰাহকজনক 20 টকা দিওঁ যেটো বিলাহী আজিৰ দিনত 2 টকাত কিনি আমি 50 টকাত বিক্ৰী কৰে সেই বিলাহীটো আমাৰ দিনত আমি কি কৰিম বিলাহীৰ দাম আমি 20 টকাত দিম অৰ্থাৎ খেতিয়ক আৰু গ্ৰাহকৰ মাজত আমি পোনপটীয়া সম্পৰ্ক ৰচনা কৰি দিম তাৰ মাজত থকা মানুহবিলাক সিন্ডিকেট চক্ৰবিলাক এফালৰ পৰা আমি নাইকিয়া কৰি পেলাম এইটো আমাৰ প্ৰতিশ্ৰুতি
আমি যদি চৰকাৰ গঠন কৰোঁ অসমত বসবাস কৰা স্থায়ী আৰু স্থানীয় মানুহৰ কাৰণে অসমৰ ব্যৱসায় বাণিজ্য অসমৰ মানুহৰ হাতলৈ অনা পথাৰ আমাৰ বজাৰ আমাৰ অম্বিকাগিৰি ৰাইজনে কৈছিলে যে এখন ৰাজ্যৰ যেতিয়াহে ধনী হ'ব পাৰে যেতিয়া সেই ৰাজ্যৰ বাসিন্দাসকলে তাৰ স্থায়ী বাসিন্দাসকলে তেওঁলোকৰ পথাৰখনৰ ওপৰত আৰু তেওঁলোকৰ বেপাৰখনৰ ওপৰত অধিকাৰ লাভ কৰে বজাৰখনৰ ওপৰত অধিকাৰ লাভ কৰে আজিৰ দিনটোত গোটেই কৰ্পৰেট শক্তিয়ে গোটেই বজাৰ দখল কৰি পেলোৱাৰ ফলত ব্যৱসায়ীবিলাকৰ কাৰো ব্যৱসায় ভাল নহয় আপোনালোকে যিকোনো এটা আপুনি ৰিটেইল চেল দোকানলৈ যাওক ৰিটেইল চেলৰ দোকানত মানুহে দোকানীজনে মন মাৰি বহি আছে কাৰণ কিয় হয় একদম অনলাইন ব্যৱসায় নহ'লে বা ডাঙৰ ডাঙৰ মলবিলাক খোলাৰ ফলস্বৰূপে সম্পূৰ্ণৰূপে আমাৰ এই ৰিটেইল চেল ব্যৱসায়ীবিলাকৰ অৱস্থা বেয়া আমি আপোনালোকক কথা দিছোঁ যে যদি ৰাইজৰ দলৰ চৰকাৰ হয় তেতিয়াহ'লে বজাৰ স্থানীয় মানুহৰ হাতলৈ আনিবৰ কাৰণে আমি সকলো পৰিকল্পনা গ্ৰহণ কৰিম আমি যদি চৰকাৰ গঠন কৰোঁ তেতিয়াহ'লে 5 বছৰৰ ভিতৰত অসমৰ প্ৰত্যেকখন গাঁৱত ক্ষুদ্ৰ উদ্যোগ গঠন কৰি অসমৰ প্ৰত্যেকখন গাঁৱৰ মানুহক সংস্থাপন দি অসমৰ গাঁৱৰ ল'ৰাবিলাক যে বেংগলোৰ চেন্নাই আৰু কেৰেলাত আছে প্ৰত্যেকজন ল'ৰা ঘূৰাই আনি অসমতে অসমৰ মানুহক আমি কাম দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰিম এইটো আমাৰ চেলেঞ্জ আৰু তাৰ কাৰণে আমাৰ পূৰ্ণ পৰিকল্পনা আছে এই কিতাপত এটা এটাকৈ কেনেকৈ কোনটো বস্তু কি ইণ্ডাষ্ট্ৰি ক'ত হ'ব প্ৰত্যেকটো কথা আমি ইয়াক সুসন্নিৱিষ্ট ৰূপত ইয়াতে সংঘবদ্ধ কৰি আছোঁ কোনো টাটা কোনো বিৰলা কোনো ৰিলায়েন্স কোনো আদানী বা আম্বানীয়ে আমাৰ এই জাতিৰ ভৱিষ্যত বদলাব নোৱাৰে এই জাতিৰ ভৱিষ্যত বদলাবলৈ গ'লে আমাৰ ৰাইজ আৰু আমাৰ চৰকাৰে ঐক্যবদ্ধভাৱে আমি গাঁৱে গাঁৱে সৰু সৰু ইণ্ডাষ্ট্ৰি খুলিব লাগিব আৰু প্ৰত্যেকটো ক্ষুদ্ৰ উদ্যোগতে প্ৰত্যেকখন গাঁৱৰ মানুহক সংস্থাপিত কৰিব লাগিব মই ডাঙৰ কৈছিলোঁ ভীমকল খাই ভীমকলৰ পৰা বেবী ফুড ইণ্ডাষ্ট্ৰি কৰিব পৰা বেবী ফুড আপোনালোকে জৈৱিক বেবী ফুড ভীমকলৰ বেবী ফুডৰ বাহিৰে আৰু ক'তো নাপাব কঁঠালৰ বেবী ফুডৰ বাহিৰে আৰু ক'তো নাপাব আজি যি চেৰেলেক খাওঁ তাতো দিয়ে কুমদানত তাতো দিয়ে আপোনালোকে নিশ্চয় জানে যে তাতো দিয়ে কেমিকেল ফাৰ্টিলাইজাৰ কিন্তু আমাৰ ভীমকল আমাৰ কঁঠাল গছত কোনেও কেমিকেল ফাৰ্টিলাইজাৰ নিদিয়ে ইয়াৰ পৰা যদি আমি বেবী ফুড তৈয়াৰ কৰিব পাৰোঁ তাৰ পৰা যদি চেৰেলেকৰ নিচিনা পাউডাৰ তৈয়াৰ কৰি যদি আমেৰিকাত বিক্ৰী কৰিব খোজো গোটেই পৃথিৱীয়ে আমাৰ বেবী ফুড ভীমকলৰ বেবী ফুড বা কঁঠালৰ বেবী ফুড খাবৰ কাৰণে পগলা হৈ যাব অসমৰ গাঁৱে গাঁৱে অসমত উৎপাদিত বস্তুবিলাকৰ ইণ্ডাষ্ট্ৰি কৰিম কোনো টাটাই আহি আমাৰ অসমীয়াক ধনী কৰি দিব নোৱাৰে কোনো ৰিলায়েন্স বা কোনো আদানী আহি অসমীয়াক ধনী কৰি দিব নোৱাৰে অসমীয়া যদি ধনী হ'বলৈ পায় অসমৰ প্ৰত্যেকটো টকা অসমতে ব্যৱহাৰ হ'ব লাগিব টকাক আমি পুঁজি টকাক আমি কেপিটেলত পৰিণত কৰিব পাৰিব লাগিব আৰু সেইকাৰণে প্ৰত্যেকজন অসমীয়াক আজিকালি শিকাবলগীয়া প্ৰথম কথাটোৱে হ'ল যে প্ৰত্যেকজন অসমীয়া পেছাদাৰী হ'ব লাগে প্ৰত্যেকজন অসমীয়া প্ৰফেচনেল হ'ব লাগে ইয়াৰ বিপৰীতে হিমন্ত বিশ্ব শৰ্মা বা তৰুণ গগৈ চৰকাৰে অসমীয়াক কি ক'বলৈ শিকাইছে অসমীয়াক পৰমুখাপেত কি ক'বলৈ শিকাইছে অসমীয়াক আঁঠুৱাৰ কাৰণে কম্বলৰ কাৰণে সূতাৰ কাৰণে হাত পতাবলৈ শিকাইছে চাউলৰ কাৰণে হাত পতাবলৈ শিকাইছে বা অৰুণোদয় আঁচনিৰ 1250 টকা বা মোৰ মা বা মোৰ দেউতা 250 টকাৰ বৃদ্ধ পেঞ্চনৰ কাৰণে হাত পতাবলৈ শিকাইছে কোনো অসমীয়াক প্ৰফেচনেল কৰি গঢ়ি তুলিবৰ কাৰণে কোনো চৰকাৰে ব্যৱস্থা লোৱা নাই আৰু যদি ৰাইজৰ দলৰ চৰকাৰ হয় অসমৰ প্ৰত্যেকজন নাগৰিকক প্ৰফেচনেল মানুহ ৰূপে গঢ়ি তুলি প্ৰত্যেকজন মানুহৰ পাৰ কেপিটা ইনকাম আমি বৃদ্ধি কৰিম আজি গোৱাৰ এজন মানুহৰ পাৰ কেপিটা ইনকাম হ'ল 6,15,000 টকা অকল সাগৰৰ পানী টোপাত মানুহক তাতে ফুৰিবলৈ দি আৰু ফেনী খুৱাই যদি ফেনী মানে আমাৰ অসমৰ চুলাই মদৰ নিচিনা খুৱাই যদি এক বছৰত এজন মানুহৰ ইনকাম 6,15,000 কৰিব পাৰে কিয় অসমৰ তেল কয়লা চুনিল চাহপাত চব থকাৰ পাছতো খেতি থকাৰ পাছতো গোৱাটো খেতি নাই ব্ৰহ্মপুত্ৰ থকাৰ পাছতো কাজিৰঙা থকাৰ পাছতো শিৱসাগৰ থকাৰ পাছতো কিয় অসমৰ এজন মানুহৰ ইনকাম 1,20,000 টকা হৈ আছে পাৰ কেপিটা ইনকাম কিয় 1,20,000 হিমন্ত বিশ্ব শৰ্মাই উত্তৰ দিব পাৰিব আমাৰ নিচিনা এনেকুৱা ধৰণৰ সেউজীয়া আমাৰ নিচিনা ইমান ডাঙৰ ব্ৰহ্মপুত্ৰ নদী আমাৰ নিচিনা ৱাইল্ড লাইফ আমাৰ নিচিনা হেৰিটেজ ভাৰতৰ কোনখন ৰাজ্যৰ আছে আমাৰ নিচিনা 97টা জাতি আৰু প্ৰত্যেকটো জাতিৰে খাদ্য অভ্যাস বেলেগ প্ৰত্যেক জাতিৰে ড্ৰেছ বেলেগ প্ৰত্যেকটো জাতিৰে সংস্কৃতি বেলেগ প্ৰত্যেকটো জাতিৰে সাজপানী কি কয় এইটো ভট্টা বেলেগ চবৰে আহোমৰ সাজপানী খাব নে মিচিঙৰ চাইমদ খাব বড়োৰটো খাব নে ডিমাচাৰটো খাব ইমান বস্তু থকাৰ পাছতো কিন্তু আমি অসমক বনাব পৰা নাই
সেইকাৰণে আমাৰ স্পষ্ট কথা, যদি গোৱাই পৰ্যটন ৰাজ্য হিচাপে ইমান আগুৱাই যাব পাৰে, ছিকিমে যদি পৰ্যটন ৰাজ্য হিচাপে ইমান আগুৱাই যাব পাৰে, ৰাইজৰ বাবে চৰকাৰ গঠন কৰাৰ 5 বছৰৰ ভিতৰত অসমক ভাৰতৰ শ্ৰেষ্ঠ পৰ্যটন ৰাজ্য ৰূপে গঢ়ি তোলা হ'ব। আৰু প্ৰত্যেকজন অসমীয়াৰ গড় জনমূৰীয়াই পাৰ কেপিটা ইনকাম 1,20,000ৰ পৰা এতিয়া গোৱাৰ 6,15,000 আটাইতকৈ বেছি, অন্তত পক্ষে অসমৰ 10 লাখ টকাত আমি প্ৰত্যেকজন অসমীয়া মানুহৰ পাৰ কেপিটা